মই শ্যামকানু মহন্তৰ আজি সেই বক্তব্যটোৰ সন্দৰ্ভত শেষত এটা কথাই ক'ব বিচাৰোঁ যে আজি আপোনাৰ নিজৰ ভতিজীয়ে সামাজিক মাধ্যম যোগে আপোনাৰ সন্দৰ্ভত কি কৈছে সেয়া আপুনি গম পাইছেনে? আপুনি যে আজি ক'লে অসমীয়া মানুহৰ যিটো আবেগ যিটো ক্ষোভ এই আবেগ আৰু ক্ষোভ কেংগাৰু কোৰ্টহে। আপোনাৰ মতে এয়া কেংগাৰু কোৰ্ট, কিন্তু স্বয়ং আপোনাৰ ভতিজীয়ে আপোনাৰ নাম দিছে ফেষ্টিভেল মহন্ত বুলি। তেজৰ সম্পৰ্ক থকা আপোনাৰ স্বয়ং জ্যেষ্ঠ ভাতৃৰ কন্যা তেওঁ যিখিনি কথা কৈছে অসমৰ মানুহে বাৰু বুজি পোৱা নাই, কিন্তু আপোনাৰ তেজৰ সম্পৰ্ক থকা আপোনাৰ নিজৰ যি মোটামুটি আপোনাৰ নিজৰ জ্যেষ্ঠ ভাতৃৰ কন্যা তেখেতে যিকেইটা কথা কৈছে এয়া কি? জুবিন গাৰ্গক এটা সময়ত আপুনি পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা বুলি নিজ কাণেৰে নিজ চকুৰে শুনা আৰু দেখা বুলি তেওঁ সদৰি কৰিছে। এয়া কি তেনেহ'লে? অসমৰ মানুহে আপোনাক বুজা নাই, কিন্তু আপোনাৰ ঘৰৰ মানুহো আপোনাক বুজা নাই নে? ভাস্কৰজ্যোতি মহন্তৰ কন্যাই সামাজিক মাধ্যম যোগে আজি যিকেইটা কথা কৈছে আপুনি হয়তো জুবিনক চাগে মানুহে কোৱাৰ দৰে আপুনি সঁচাকৈ ব্যৱহাৰ কৰিলে, কাৰণ আপোনাৰ ভতিজীয়ে সেই কথাটো আজি উল্লেখ কৰিছে। বেয়া নাপাব, বেপাৰী মানুহৰ আবেগ অনুভূতিটো অলপ কম, কাৰণ বেপাৰী মানুহৰ লক্ষ্য কেৱল ধন ঘটা, আবেগ অনুভূতিটো অলপ কম। যদি আপুনি সঁচাকৈ এজন পিয়ৰ অসমীয়া, স্বাভিমানী অসমীয়া, জুবিনৰ এই অৱস্থাত আপোনাৰ আবেগে আপোনাক কিছুমান কথা আৰু কাম কৰিবলৈ নিদিলেহেঁতেন, কিন্তু আপুনি যদি এজন বেপাৰী তেনেহ'লে আপোনাৰ সেই আবেগ অনুভূতি নথকাটো স্বাভাৱিক। আৰু বেপাৰী মানুহৰ সেই আবেগ নথকাৰ কাৰণেই জুবিনক লৈ মিডিয়া আৰু ৰাইজৰ যিটো চিন্তা আৰু চেতনা সেয়া আপুনি বুজি নোপোৱাৰ কাৰণেও হয়তো আপুনি TRP বুলি ভাবিছে আৰু কেংগাৰু কোৰ্ট বুলি আপুনি অভিহিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। কিন্তু আপোনাক কওঁ যে এয়া কেংগাৰু কোৰ্ট নহয়, এয়া TRPৰ যুদ্ধ নহয়, এয়া অসমীয়া মানুহৰ আবেগ, এয়া অসমীয়া মানুহৰ এটা কলিজা ছিগি পৰিছে, যাৰ কাৰণে আজি এই পৰিৱেশটোৰ সূচনা হৈছে। ইয়াতকৈ আপোনাক একো নকওঁ, ইয়াৰ পিছত আপুনি নিজেই ল'ব নিজৰ স্থিতি। দুখ স্বীকাৰ কৰক, নতুবা আপোনাক সময়ে ক্ষমা নকৰে, অসমৰ মানুহে আপোনাক কাহা নিও ক্ষমা নকৰে। এইটো খাটাং। 2 নম্বৰ কথা, এই মুহূৰ্তলৈকে এই সিদ্ধাৰ্থ শৰ্মা নামৰ মানুহজনক আমি বিচাৰি পোৱা নাই, আমি দেখা নাই ক'তো। মই তেখেতৰ প্ৰতি ক'ব বিচাৰোঁ 19 তাৰিখৰ পৰা আজি এই 25 তাৰিখ হ'লহি, আপুনি কেনেকুৱা মানসিকতাৰ মানুহ? আপোনাৰ অকণো বিবেক দংশন হোৱা নাই নেকি সঁচাকৈ? এটা মাত্ৰ বিবৃতি আপোনাৰ এতিয়ালৈকে নাহিল, তাৰমানে অসমৰ মানুহৰ যিটো আশংকা, যিটো সন্দেহ জুবিনক সঁচাকৈ ক'ৰবাত অন্যায় কৰা হ'ল নেকি, আপুনি বাৰু সেয়া সঁচাকৈ সংঘটিত কৰিলে নেকি, যিটো কাৰণে আপুনি এতিয়া ওলাই আহিবলৈ সাহস কৰা নাই? আমি 19 তাৰিখৰ পৰা আমি 22 তাৰিখলৈকে যেতিয়া মুখ খোলা নাছিল, আমি 22 তাৰিখে আপোনাক প্ৰশ্ন কৰিছিলোঁ যে আপুনি ক'ত আছে? দিল্লীতেইতো আছে, আপুনি কিয় এতিয়ালৈকে এটা কথা স্পষ্ট কৰিব পৰা নাই? আপুনি কিয় হাত কৰজোৰ কৰি মানুহক ক'ব পৰা নাই যে ৰাইজ মোৰ ভুল হ'ল, মই কোনো বিষ চিষ খুওৱা নাই, কিন্তু মই যিখিনি নেগলিজেঞ্চ, মোৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য সেইখিনি মই পালন নকৰিলোঁ, হয় মোৰ এইটো ভুল হৈছে। এইষাৰ কথা আপুনি কিয় ক'ব পৰা নাই? মানুহে কিয় ভাবিবলগীয়া হৈছে যে আপুনি ক'ৰবাত বিষ চিষ খুৱাই সম্পত্তিৰ আশাত, জুবিনৰ প্ৰপাৰ্টিৰ আশাত, জুবিনৰ টকা পইচা সকলো লুটিপুটি খোৱাৰ স্বাৰ্থত আপুনি জুবিনক জঘন্যভাৱে সঁচাকৈ ক'ৰবাত অন্যায় কৰিলে নেকি? অসমৰ প্ৰত্যেকজন কোটি কোটি মানুহৰ মনত এই যিটো বিষাক্ত কীট আপুনি কিয় সুমুৱাই দিছে? জুবিনৰ যদি টকা আজি সঁচাকৈ একাউণ্টত 10,000হে আছে, তেনেহ'লে জুবিনৰ মেনেজাৰ এজন হৈ আপুনি ইমান সম্পত্তি ক'ৰ পৰা ঘটিলে? আজি মানুহৰ মনত প্ৰশ্ন। হোটেল আপুনি লিজত লৈছে, ফ্লেট কিনিছে, ইটোৰ পিছত সিটো ফ্লেট আছে বোলে গুৱাহাটীত, গুৱাহাটীৰ বাহিৰতো ফ্লেট আছে, সময়ে ক'ব এই সকলোবিলাক। আৰু জুবিনৰ আটাইতকৈ ডাঙৰ কথা, জুবিনৰ যিটো মিউজিক মেনেজমেণ্ট LLP, তাতো আপুনি এটা পাৰ্টনাৰ। অসমৰ মানুহে ভাবি আছিল জুবিন গাৰ্গৰ সম্পত্তি,
কিন্তু এতিয়া ওলাইছে পাৰ্টনাৰ এজন মেনেজাৰ পাৰ্টনাৰ হৈ যাব পাৰে আমি নাজানো কি সূত্ৰত কেনেকুৱা থিয়ৰি আছে তাত আপোনালোকে জানিব কিন্তু আপুনি এই কথাখিনি মানুহৰ মনত উদয় হোৱা এই সন্দেহ এই আশংকাখিনি আপুনি দূৰ কৰাটো আপোনাৰ দায়িত্ব আছিল যে এই গোটেই কথাখিনি সঁচা নহয় কথাখিনি আছিল এনেকুৱা এই কথাখিনি ক'বলৈ আপোনাৰ অসুবিধা ক'ত কিয় আপুনি মুখ খুলিব পৰা নাই এতিয়ালৈকে নে অকল টকাৰ স্বাৰ্থত লুটিপুটি খোৱাৰ স্বাৰ্থত জুবিনৰ কাষত এটা ব্ৰহ্ম ফেটিখাপ হৈ আপুনি ইমান বছৰে থাকিলে নে আপুনি অসমীয়াৰ তেজ আপোনাৰ গাত নাই যিটো কাৰণে আপোনাৰ গাত লগা নাই কোনটো আজি অসমৰ মানুহে হিচাপ কৰিব আৰু যদি আপুনি দেৰি কৰে ইয়াৰ কিন্তু পৰিণাম ভীষণ হ'ব চৰকাৰে যি কৰে কৰিব আইনে যি কৰে কৰিব কিন্তু ৰাইজৰ আদালতত আপুনি যদি এনেকৈ ভাবিছে মই খালি যাম বাছি যাম এয়া আপোনাক অসমৰ মানুহে হ'বলৈ নিদিব আপুনি যদি অসমীয়া মানুহৰ আবেগক এতিয়াও বুজি পোৱা নাই সিদ্ধাৰ্থ শৰ্মা আপোনাৰ প্ৰতি অনুৰোধ আপুনি নিজৰ ভুল বুজি পাওক আৰু আপুনি ওলাই আহক যিখিনি হৈছিল আপুনি স্বীকাৰ কৰক আৰু দীঘলীয়া কৰি এখন নাটক সৃষ্টি নকৰিব যিখন নাটকৰ পৰিণতি অতি ভয়াৱহ হ'ব কোনো আৰক্ষী আপোনাক নিৰাপত্তা দি ৰখাব নোৱাৰিব CRPF আৰ্মি লগায়ো আপোনাক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাখিও বচাব নোৱাৰিব পৰিণতি ভয়ংকৰ হ'বলৈ যাব আপোনাৰ প্ৰতি অনুৰোধ আপুনি নিজৰ স্থিতি স্পষ্ট কৰক আপুনি ওলাই আহক চৰকাৰৰ ওচৰত আপুনি আত্মসমৰ্পণ কৰক আৰক্ষী প্ৰশাসনক আপুনি ওলাই আহি সহযোগিতা কৰক আপোনাৰ প্ৰতি অনুৰোধ 3 এই যে আসাম এছ'চিয়েশ্যনে কালি এটা বিবৃতি দিছিল তেওঁলোকে একো ক'ব নোৱাৰো বুলি কৈছিল এই যে কৃষ্টি ভিডিঅ'বিলাক ওলাই আছে আপোনালোকৰ কোনোবাই এই ভিডিঅ'টো যে কৰিছিল তাত হেতু খাটাং কোনে কৰিছিল আমি নাজানো কিন্তু যেটো প্ৰকৃত ভিডিঅ' আপোনালোকে একো ক'ব নালাগে আপোনালোকৰ মুখহে বন্ধ কৰি থৈছে আপোনালোকৰ হাততটো সেই ভিডিঅ'বিলাক আছিল আপোনালোকে নিজে দিব নোৱাৰে কিন্তু আপোনালোকৰ কোনোবা আত্মীয় স্বজনৰ হতুৱাই সেই গোটেই ভিডিঅ'টো আপোনালোকে কি প্ৰেৰণ কৰিব নোৱাৰে নেকি তাত অসুবিধা ক'ত মানুহৰ মনত কৃষ্টিকে ৱেব সিৰিজৰ দৰে যিবিলাক ভিডিঅ' টুকুৰাকে দিছে তাৰ কাৰণে কিন্তু আটাইতকৈ বেছি সন্দেহ আৰু আশংকা ঘনীভূত হৈছে আপোনালোকৰ প্ৰতি অনাহকত যদি আপোনালোকে বিতৰ্কত সোমাইছে তেনেহলে তাৰ কাৰণে দায়ী অসমৰ মানুহ নহয় আপোনালোক দায়ী আমি ভাবো এই কৃষ্টিকে ভিডিঅ' দিয়াৰ কাৰবাৰটো আপোনালোকে বন্ধ কৰক কাৰণ শেখৰৰ হাতত নাই সিদ্ধাৰ্থৰ হাতত নাই অমৃত প্ৰভাৰ হাতত সেই ভিডিঅ' নাই শেখৰ আছিল পানীত সিদ্ধাৰ্থও আছিল পানীত অমৃত প্ৰভা আছিল ওপৰত তেওঁ সেই সময়ত কিবা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা বুলি তেওঁ নিজে স্পষ্ট কৰিছিল গতিকে সেই ভিডিঅ' কোনে কৰিছিল এখিনি আপোনালোকৰ কোনোবাই কৰিছিল প্ৰকৃত যেটো ভিডিঅ' ছবিয়ে সঁচা কথা কয় ছবিয়ে কেতিয়াও মিছা কথা নকয় তেনেহলে সেই ভিডিঅ'টো দি দিয়াত আপত্তি কি আপোনালোকৰ মুখ বন্ধ কৰি থৈছে আমি নাজানো তাতকে বিশেষ আৰু কি আইনী মেৰপেচ আছে আমি নাজানো কিন্তু আপোনালোকৰ যেটো ভুল হ'ল এই যে নি পেলাই আপোনালোকে যে জুবিনক সাগৰলৈ লৈ গ'ল এই যে ইয়টত উঠাই আপোনালোকে ৰাখিব নোৱাৰিলে পানীত নমালে এবাৰ নহয় দুবাৰকৈ নামিলে এই যে জেকেট নিপিন্ধাকৈ যে তেওঁক আকৌ দ্বিতীয়বাৰৰ কাৰণে পানীত নামিবলৈ আপোনালোকও দিলে আপোনালোকে জনা উচিত আছিল যে জুবিনৰ কি বেমাৰ আছিল জানে আপোনালোকে কিন্তু সেই দায়িত্বটো আপোনালোকে পালন নকৰিলে হেতু কাৰণেও আপোনালোকে অসমৰ মানুহৰ ওচৰত ক্ষমা খুজক ভুল হ'ল সেটো স্বীকাৰ কৰক কিন্তু এতিয়ালৈকে সেইখিনি আপোনালোকৰ ফালৰ পৰা অহা নাই ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা অসমৰ কাৰণে একো হ'ব নোৱাৰে কাৰণ আপোনালোক অসমীয়া কোনোবা পাঠশালাৰ কোনোবা যোৰহাটৰ গোলাঘাটৰ অসমৰ বিভিন্ন প্ৰান্তৰ আপোনালোক অসমীয়া আপোনালোকৰ লগত একো ব্যক্তিগত শত্ৰুতা নাই আমাৰ কিন্তু আপোনালোকৰ ভূমিকাটো অসমৰ মানুহে মুঠেও ভাল পোৱা নাই অসমীয়া জাতিৰ শত্ৰু হিচাপে আপোনালোকক আজি অভিহিত কৰিছে এটো কথা আপোনালোকে বুজক সন্দীপন জুবিনৰ খুৰাকৰ ল'ৰা তেখেতো গৈছিল তেখেতক
সামাজিক মাধ্যমেই হওক সংবাদ মাধ্যমেই হওক এতিয়ালৈকে তেখেতক প্ৰশ্ন কৰা নাই তেখেত এগৰাকী আৰক্ষী বিষয়া যিহেতু কিন্তু আমাৰ নিচিনা সাধাৰণ মানুহৰ মনত এইটোৱে প্ৰশ্ন এইবিলাক যে SIT গঠন কৰিছে CID গঠন কৰিছে এইবিলাকৰ কি প্ৰয়োজন আছে এফালে খুৰাকৰ পুতেক আনফালে এজন পুলিচ অফিচাৰ এটা সাধাৰণ কথা তেনেই সাঁতুৰ দৰে লাগি আছিল প্ৰত্যেকটো মুহূৰ্তত এই ইয়তত উঠাৰ পৰা সাগৰত নামালৈকে আপুনি এইটো আছিল লগত ডেড বডি হৈ যেতিয়া উভতি আহিছিল দিল্লী হৈ গুৱাহাটীলৈ আপুনি এইটো আহিছিল লগত এফালে আপুনি সম্পৰ্কত ভাতৃ আনফালে এজন আপুনি চৰকাৰী আৰক্ষী বিষয়া SITৰ কি প্ৰয়োজন CIDৰ কি প্ৰয়োজন আপুনি এইটো আটাইতকৈ উচিত প্ৰমাণ আপুনিতো একো মিছা কথা ক'ব নোৱাৰে নিজৰ আপোনাৰ ককাই ভাই নিজৰ ককায়েকক যদি কোনোবাই গাফিলতি কৰিছিল কৰবাত যদি ভুল হৈছিল আপুনি দেখোন গোটেই কথাখিনি সাক্ষী চৰকাৰী আৰক্ষী বিষয়া হিচাপেও আপোনাৰ এটা দায়িত্ব আছে নিজৰ ভাতৃ হিচাপেও আপোনাৰ এটা দায়িত্ব আৰু কৰ্তব্যবোধ আছে আমি সেইখিনি আপোনাক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু এতিয়ালৈকে মৌন সন্দীপন গাৰ্গৰ স্থিতি কি অসমৰ মানুহে জনা নাই শুনা নাই শেখৰক জানিছে অমৃত প্ৰভাৰ বক্তব্য শুনিছে সিদ্ধাৰ্থই মুখত সেলুটেপ লগাই পলাই ফুৰিছে শ্যামকানু মহন্ত এসপ্তাহৰ মূৰত মুখ খুলিছে কিন্তু লগত যোৱা আপুনি এতিয়াও কিন্তু একো কোৱা নাই মই নাজানো চৰকাৰী বিষয়া হিচাপে আপুনি হয়তো ক'ব নোৱাৰিব পাৰে কিন্তু আপুনি জুবিন গাৰ্গৰ লগত যোৱা এজন ব্যক্তি হিচাপে জুবিনৰ এজন ভাতৃ হিচাপে আপোনাৰ কিন্তু এটা দায়িত্ব আছিল কিবা এটা কোৱাৰ সঁচাটো কোৱাৰ আজি যদি সন্দেহ আৰু আশংকা হৈছে আপুনি যদি তেতিয়া এটা কথা ক'লেহেঁতেন দিল্লীটো যদি ক'ব পাৰিলেহেঁতেন বা তাত থাকোঁতেও যদি আপুনি ক'লেহেঁতেন অসমৰ মানুহে অন্তত কিবা এটা বিশ্বাস কৰিলেহেঁতেন যে নিজৰ ভায়েকে কৈছেও এইখিনিয়ে চাগে সঁচা বাকীবিলাকে মিছা কৈছে কিন্তু নিজৰ ভায়েকে মিছা কথা ক'ব নোৱাৰে এনেকেই ভাবিলেহেঁতেন কিন্তু সন্দীপন গাৰ্গ আপুনি সেই দায়িত্বটো পালন নকৰিলে আমি নাজানো কিয় নকৰিলে ক'ত অসুবিধা কি গণ্ডগোল হ'ল আমি নাজানো কিন্তু আমি ভাবোঁ যে আপোনাৰ এক দায়িত্বৰ কৰ্তব্য আছে শেষত অসম চৰকাৰৰ প্ৰতি আমাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ আহ্বান ন্যায় তদন্ত দিব ন্যায় প্ৰদান কৰিব আপোনালোকে আপুনি আপোনাৰ ওপৰত আস্থা আছে বিশ্বাস আছে অসমৰ মানুহৰ কিন্তু বহুতৰ মনত কিছুমান সন্দেহো হৈছে শ্যামকানু মহন্তৰ ককায়েক এগৰাকী প্ৰাক্তন DGP এগৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আপোনাৰ ঘনিষ্ঠ বন্ধু বহুতে সন্দেহ কৰি আছে যে কিবা হেঁচাত এই প্ৰক্ৰিয়াটো দীঘলীয়া হৈছে নেকি কৰবাত অসুবিধা হৈছে নেকি সিদ্ধাৰ্থ শৰ্মাৰ ক্ষেত্ৰতো সিদ্ধাৰ্থ শৰ্মা এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ যুৱক অসমৰ বহুত কেইগৰাকী প্ৰভাৱশালী ব্যৱসায়ী মাৰোৱাৰী ব্যক্তি আপোনাৰ সোঁৱে বায়ে ঘূৰি ফুৰে বিজনেছৰ ক্ষেত্ৰতেই হওক ৰাজনৈতিক দলৰ সাহায্য সহায় সহযোগিতাৰ কাৰণেই হওক তেওঁলোকৰ হাতবিলাক বৰ দীঘল সেই হাত দীঘল মানুহবিলাকেও কৰবাত প্ৰভাৱ বিস্তাৰ কৰিব নেকি এই গোটেই ঘটনাটোত মানুহৰ মনত সন্দেহ হৈছে আপোনাৰ প্ৰতি আমাৰ অনুৰোধ অসম চৰকাৰৰ প্ৰতি আমাৰ অনুৰোধ তেনেকুৱা সন্দেহ সৃষ্টি হোৱাৰ পৰিৱেশলৈ কেতিয়াও নোযোৱাটো উচিত আমি ভবা নাই তেনেকুৱা কিবা কৰিব বুলি হ'ব বুলি সামাজিক মাধ্যমত বহুতে তেনেকুৱা কথা লিখিছে আপোনালোকৰ ওচৰতে দৃষ্টিগোচৰ হৈছে কাৰো প্ৰভাৱত কেতিয়াও যাতে অকণমানো হিন্দেৰি নহয় সেইটো দৃষ্টি ৰাখিবৰ কাৰণে চৰকাৰৰ প্ৰতি মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ আপুনি যিখিনি দায়িত্ব কৰ্তব্য পালন কৰিছে এতিয়ালৈকে নিষ্ঠা আৰু আন্তৰিকতাৰে কৰিছে সেয়া আমি দেখিছোঁ আৰু সেই আন্তৰিকতাৰে বাকীখিনিও আপুনি আগুৱাই নিয়াটোৱেই অসমৰ মানুহে বিচাৰে সেই দায়িত্ব আৰু কৰ্তব্যখিনি আহি থকা সময়ত আপুনি পালন কৰিব বুলি আশা কৰিয়েই জাষ্টিছ ফৰ জুবিন এই অনুষ্ঠানটোৰ পৰা আমি বিদায় লৈছোঁ নমস্কাৰ